এভৰিৱান মই জুৰি নতুন এটা ভিডিঅ লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ আজি এখন সিম্পল ভাজিৰ এটা ৰেচিপি লৈ আহিছো আশা কৰো আপোনালোক সকলোৱে ভিডিঅটো চাই খুব ভাল পাব তেন্তে বলক ভিডিঅৰ মাজলৈ আজি পিয়াজ ক্যাপসিকাম আলুৰ এখন ধুনিয়া ভাজি বনাও মই আলুখিনি বঢ়িয়াকৈ কাটিয়ে লৈছো অলৰেডি কৰি গৈছিল এটো বৰ বিশেষ একো মছলা নিদিয়াকৈ একদম সিম্পল কে বনাম ভাজিখন প্ৰথমে দুটুকুৰা কৰি ক্যাপসিকামখিনি ভালকে কাটি লম আৰু এইখিনি সৰু সৰু টুকুৰা কৰি লম একদম সৰু নকৰো একদম ডাঙৰো নকৰো পিসকেটা গুটেখিনি পাচলি মোৰ কটা হৈ গল আৰু এপিনে আলুখিনিও প্ৰায় হলে আৰু এনেকুৱা সাইজত আলুখিনি কাটি লৈছো এগেন পিয়াজ অকমান হৰকে লৈছো মানে এটা ডাঙৰ সাইজৰ পিয়াজ লৈছো আৰু পিয়াজৰ এইখিনি এনেকে খুলি খুলি দিছো এইখিনি আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে এতিয়া মই মিঠা তেল দি দিছো তেল গৰম হওঁতে শুকান জলকীয়া এটা তেলত এইদৰে অকমান ৰংচুৱা হ'ব দিম এয়া দুটামান কালজিৰা দিছো অকমান কালজিৰাখিনি দিয়ে এই আলুখিনি আগে দি দিলো আলু আৰু পিয়াজখিনি একেলগে দি দিছো আমি আলুখিনি দিছো তাৰ পিছতে এয়া পিয়াজখিনি আৰু এইখিনি এতিয়া ভালদৰে অলপ সময় ভাজিম মিনিমাম 5 মিনিট মান সময় হালধি আৰু নিমখ নিদিয়াতে আলুখিনি অকমান সিজালৈকে এইখিনি ভাজিম আৰু বাস 5 মিনিটৰ পিছত মই কাটি ৰখা ক্যাপসিকামখিনি দি দিলো জোখমতে হালধি আৰু নিমখ এড কৰিলো এতিয়া আৰু এইখিনি ভালদৰে এতিয়া লৰাব লাগিব নিমখ আৰু হালধিটো তেতিয়াহে আলু ক্যাপসিকাম আৰু পিয়াজত ভালদৰে সোমাব গেছটো কিন্তু এতিয়ালৈ মই কমোৱা নাই বঢ়াই আছে গেছটো আৰু এতিয়া এইখিনি ঢাকন দি থম অলপ সময়ৰ কাৰণে ঢাকন দি থলো ঢাকনখন গুছাই মাজে মাজে চাই থাকিব আৰু গেছটো মাজতে কমাব মাজতে বঢ়াব তেনেকুৱাকৈ ভাজিখন বনাব পাৰি এটা আন্দাজত এবাৰ এতিয়া ঢাকন গুছাই ভাজিখন হও হৈছে আৰু ইয়াৰ মাজতে এটা কথা কওঁ মানে আপোনালোক সকলোকে অশেষ ধন্যবাদ মোৰ ভিডিঅ'সমূহত ইমান মৰম দিয়াৰ বাবে আগলৈও যাতে এনেকুৱাকৈ মৰমবিলাক দি যায় নমোৱাৰ আগে আগে অকমান কচুৰি মেথি আৰু অলপ ধনিয়া পাত ছটিয়াই দিছো ৰেডি হৈ গ'ল আমাৰ এই ভাজিখন বৰ স্বাদ লাগে যদি ট্ৰাই কৰা নাই কেতিয়াবা ট্ৰাই কৰিবচোন আৰু ক্যাপসিকামৰ গোন্ধটো যে একদম মানে ভাজিখনৰ মলমলাই যায় গোন্ধটো একেবাৰে ভাল লাগে দালি ভাতৰ লগত বেছি সোৱাদ পাওঁ আৰু কেঁচা জলকীয়া ভাজিত দি খাই বৰ ভাল পাওঁ দেই এইকেইটা অপচনেল হয় মেথি শাকখিনিও অপচনেল হয় ইচ্ছা কৰিলে দিব পাৰে নিদিব পাৰে কিন্তু কেঁচা জলকীয়া কেইটা এনেকে দিবয়ে দেই খুব ভাল লাগে ভজা জলকীয়া খাই পেলাই ভাজিখন এতিয়া নমাই পেলাই সাফ কৰি আপোনালোকক দেখাই আছো আৰু এয়া ফাইনেলি ৰেডি হৈ গ'ল বাকি ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালে জনাবলৈ একদমে নাপাহৰিব লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছো বাই যোৱাৰ আগতে সদায় কওঁ লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব